দৰঙৰ নগৰবাহীত অগণন লোকৰ সমাৱেশত উৰুছ মুবাৰক। সমগ্ৰ বিশ্বত ঐক্য, শান্তি, সংহতি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ লগতে চুফিবাদ প্ৰসাৰতাৰ উদ্দেশ্যেৰে দৰঙৰ নগৰবাহীত দুদিনীয়াকৈ অনুষ্ঠিত হয় বৃহৎ উৰুছ মুবাৰক। কালি এক বৃহৎ শোভাযাত্ৰাৰ উত্তৰ প্ৰদেশৰ শ্বাহজাদা নছিন খানকাহে, আলিয়া কট্টিৰিয়া ৰেজবিৰি নুৰিয়াহ, মহম্মদ গুলফাম ৰামপুৰী আৰু পশ্চিমবংগৰ মহম্মদ নাজমুল হক মিছবাহী ৰেজবিৰিৰ উপস্থিতিত অনুষ্ঠিত হয় এখন বিশাল ধৰ্মালোচনী সভা। প্ৰায় 10 সহস্ৰাধিক ধৰ্মপ্ৰাণ লোকৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ মাজত এআইএন লাইভক কোনে কি ক'লে মন দি শুনকচোন। নগৰবাহীৰ পৰা মজদুৰ হকৰ প্ৰতিবেদন এআইএন লাইভ। আজি ইয়াত নগৰবাহীত 42তম উৰুছ মুবাৰক চলি আছে। ইয়াত যথেষ্ট মানুহৰ সমাগম হৈছে। আপোনালোকে হয়তো নগৰবাহীৰে ব্যক্তি হয়, গতিকে আপোনালোকে ইমানখিনি মানুহক কেনেকৈ সাদৰিব বা কেনেকুৱা ব্যৱস্থা ৰাখিছে সেই বিষয়ে অকণমান আলোচনা কৰিব। আমাৰ কথাটো এনেকুৱা, আমি নিজে দেখাই পাব প্ৰত্যেক বছৰে 50-60 হাজাৰ মানুহ। এতিয়া দেখালে গম পাব যে ৰাস্তাত কোনো কিমান ভিৰ, আৰু আমি অলৰেডি 60-70 হাজাৰ মানুহৰ কাৰণে খাদ্য ৰেডি কৰা হৈ আছে। আমাৰ মোটামুটি এটা সময় আছে 10:30-11 ইয়াত লাখ লাখ ভক্তৰ ইয়াত আজি সমাগম হৈছে আমি দেখিছোঁ। আৰু আমি যিখিনি স্বেচ্ছাসেৱক আমি দিছোঁ তাক বাদেও এই বুঢ়া হুজুৰৰ নামত, হুছেইন চাহেবৰ নামত নগৰবাহীৰ ৰাইজক বাহিৰেও আৰু বহুত আমাৰ বুঢ়া হুজুৰৰ ভক্ত আহি ইয়াত পোলাও বিতৰণ কৰিছে, পানী বিতৰণ কৰিছে। সকলোবোৰ মানুহে হাতে কামে লাগি ইমান সুন্দৰ পৰিৱেশত লাখ লাখ ভক্তক যে খাদ্য যোগান ধৰি আছে, তাবাৰুক দি আছে, মই নিজে আজি বহুত শান্তি। দাদা, আপুনি আমাৰ এই 42তম উৰুছ মুবাৰকত নগৰবাহীত যি উদযাপন চলি আছে, ইয়াত আহি আপুনি কেনেকুৱা পালে, আপোনাৰ অনুভূতি কি? সকলোৰে প্ৰতি চালাম, নমস্কাৰ জনাইছোঁ। আজি হুছেইন চাহাবৰ 42তম উৰুছ মুবাৰক যি আজি নগৰবাহীত অনুষ্ঠিত হৈছে, ইয়াতে মই এই যি কমিটি আছে এই কমিটিয়ে মোক ঘৰ যে দাৱাত দিছে আৰু তেওঁলোকৰ দাৱাত ৰক্ষা কৰি মই আজি এই উৰুছ মুবাৰকত চামিল হৈ বহুত আনন্দ অনুভৱ কৰিছোঁ। ইয়াৰ আগতো মই আহিছোঁ, ইয়াৰ নগৰবাহীৰ পৰা মঙলদৈ নগৰৰ মই পৌৰসভাৰ উপসভাপতি। যদিও আজি এই গাঁও পঞ্চায়তৰ লগত মোৰ তেনেকুৱা কোনো পাৰিবাৰিক বা নিজি সম্পৰ্ক নাই, তথাপি এই অঞ্চলৰ মানুহে তেওঁলোকে যি মোক নিজৰ আপোন বুলি ভাবি ইয়ালৈ তেওঁলোকে দাৱাত দিয়ে। প্ৰতি বছৰে মই বিগত প্ৰায় 3-4 বছৰ ধৰি আহি আছোঁ। ছাৰ, আপুনি আমাৰ 42তম নগৰবাহী উৰুছ মুবাৰকত আহি উপস্থিত হৈ আপুনি কেনেকুৱা পালে ছাৰ? ভাল লাগিলে। মই দেখিলোঁ ইয়াত প্ৰায় ইয়াৰ লোকেল MLA আহিছে, তাৰপিছত পলিটিকেল মানুহবিলাকো আহিছে, হিন্দু মুছলিম চব মানুহ এটা দেখিছে। ইয়াত এটা সম্প্ৰীতিৰ বাৰ্তা ইয়াৰ মাজেৰে গৈছে বুলি মই ভাবিছোঁ। মই দুটা কথা ক'ব বিচাৰিছোঁ ইয়াত। মই মোৰ ভাষণত মই দুটা কথা কৈছোঁ, দুটা হাদিছৰ কথা উল্লেখ কৰিছোঁ। এটা হ'ল যে চাফ চিকুণতাই হ'ল ইমানৰ আধাৰ। ইমান মানে যে আপোনাৰ আল্লাহ ভক্তি, যিটো আল্লাহৰ প্ৰতি আমাৰ ভয় ভক্তি বা বিশ্বাসৰ মূল কথা হ'ল সেইটোকে ইমান বুলি কোৱা হয়। আৰু ইমানৰ আধা হ'ল চাফ চিকুণতা। আৰু দ্বিতীয় কথা হ'ল যে শিক্ষাটোৱে হ'ল সম্পূৰ্ণ, যাৰ শিক্ষা আছে তাৰ সম্পূৰ্ণ ইমান আছে। আৰু যি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে তাৰ সেইটো ইমানৰ আধা। যাৰ শিক্ষা মানিছে কিন্তু পৰিষ্কাৰ পৰিচ্ছন্ন হোৱা নাই, তেতিয়াহ'লে তেওঁৰ ইমান আধা হৈ আছে। মই আলেম সমাজক এইটো কথা মই ক'ব বিচাৰিছোঁ, আপোনালোকে জোৰ দিয়ক। এটা হাদিছ আছে যে আত-তহৰু শত্ৰুল ইমান, মানে চাফ চিকুণতাই হ'ল ইমানৰ আধা। এই কথাটোত আলেম উলেমাসকলে খুব জোৰ দিব লাগে, শিক্ষাৰ ওপৰত জোৰ দিব লাগে। আৰু এটা সৰু হাদিছ আছে, সেইটো মই কৈছোঁ, মান গাচ্ছা ফালাইছা মিন্না। নবীজিয়ে কৈছে, যিজনে আনক ধোকা দিয়ে তেওঁ মোৰ উম্মত নহয়, মোৰ মাজৰ পৰা তেওঁ মাজত নাথাকে।
তাৰমানে মুছলমান হ'বলৈ হ'লে মুহাম্মদ ছাল্লাল্লাহু আলাইহি সাল্লামৰ উম্মত হ'বলৈ হ'লে এইটো পণ কৰিব লাগে যেতিয়া কাকো কেতিয়াও ধোকা দিব নালাগে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।